my dear student, welcome back to my channel Education. আজি মই তোমালোকক পঢ়াবলৈ লৈছো নৱম শ্ৰেণীৰ মানৱ বন্দনা যেটো পাঠটো আছে কবিতাটো হেইটোৰ প্ৰশ্ন উত্তৰসমূহ মই তোমালোকৰ লগত আলোচনা কৰিম। নেক্সট এটা ভিডিঅত মানৱ বন্দনাটো মই তোমালোকক ধুনিয়াকৈ বুজাই দিম। আজি কেৱল প্ৰশ্ন উত্তৰখিনিহে মই আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো আছে মানুহে পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? ইয়াৰ এনসাৰটো হ'ব পৰাৎপৰ শব্দৰ অৰ্থ হৈছে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ মানুহ হৈছে পৃথিৱীৰ শ্ৰেষ্ঠতম জীৱ। কিয়নো মানুহে নিজৰ বিচাৰ বুদ্ধি চিন্তা শক্তিৰ জৰিয়তে জ্ঞান গৰিমাৰ উৎকৰ্ষ সাধি পৃথিৱীত নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে। সেয়ে মানুহক পৰাৎপৰ বুলি কৈছে। নেক্সট আছে মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ কি? ময়াপী শব্দৰ অৰ্থ হৈছে মায়া বা মোহ। প্ৰকৃতিৰ জগতখন মায়া আৰু মোহেৰে আবৃত। এই পৃথিৱীত বাস কৰা প্ৰতিজন মানুহে মায়াত আবদ্ধ। মানৱ বন্দনা কবিতাটোৰ কবিয়ে সেয়ে মানুহক ময়াপী জীৱ বুলি কৈছে। গ নম্বৰ পাদ্য অৰ্ঘলৈ মানুহক পূজা কৰাৰ অৰ্থ কি? কবিয়ে মানুহৰ বাহিৰে আন কোনো শ্ৰেষ্ঠ দেৱ দেৱতা নাই বুলি কৈছে। তেওঁৰ মতে মানুহৰ সেৱাই ঈশ্বৰৰ সেৱা। সেইকাৰণে কবিয়ে অকপটভাৱে অন্তৰেৰে মানুহক পাদ্য অৰ্ঘলৈ মানুহক পূজা কৰিবলৈ কৈছে। ৩ নম্বৰটো দিয়া আছে এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপী ঘৰ কথাষাৰৰ অৰ্থ বুজাই লিখা। এইটোৰ এনসাৰ চাবা কথাষাৰৰ অৰ্থ বুজাই লিখা। মানৱ সেৱাই যে প্ৰকৃত কৰ্ম আৰু ধৰ্ম এই কথাটো বুজাবলৈ কবিয়ে উক্ত কথাষাৰ কৈছে। কবিৰ মতে মানৱ ধৰ্ম সৰ্বশ্ৰেষ্ঠ ধৰ্ম। সেয়ে মানুহক পূজা সেৱা কৰিলে প্ৰকৃত ধৰ্ম পালন কৰা হয়। মানুহক পূজা সেৱা কৰিলে ভগৱানৰ সন্ধান পোৱা যায়। স্বৰ্গ হৈছে এখন কল্পনাৰ ৰাজ্য। স্বৰ্গ হৈছে অতি সুখৰ ঠাই বুলি কোৱা হয়। মানুহে ইচ্ছা কৰিলে এই পৃথিৱীখন স্বৰ্গতকৈ শ্ৰেষ্ঠ কৰি তুলিব পাৰে। মানুহৰ প্ৰতি কৰা দয়া মৰম চেনেহ সহানুভূতি আদিৰে এই পৃথিৱীখন স্বৰ্গতকৈও সুন্দৰ মানুহৰ প্ৰকৃত নিজা ঘৰ ৰচিব পাৰে। তাৰপিছত ৪ নম্বৰৰ ক আছে মানৱী জীৱন জনম দিয়া উটুৱাই। গোটেইখিনি মই লিখা নাই, তোমালোকে কিতাপত চাই লিখি ল'বা। ইয়াৰ ব্যাখ্যাটোৰ এনসাৰ হ'ব উপৰোক্ত পদফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত মানৱ বন্দনা কবিতাটোৰ পৰা তুলি দিয়া হৈছে। কবিৰ মতে মানুহৰ বাহিৰে আন কোনো শ্ৰেষ্ঠ দেৱ দেৱতা নাই। পৃথিৱীত থকা দিনকেইটাত একমাত্ৰ মানুহেই মানুহৰ সংগী হোৱা উচিত। মানৱ সেৱাৰ জৰিয়তে ঈশ্বৰক পাব পাৰি। মানুহৰ প্ৰকৃত ধৰ্ম হৈছে মৰম চেনেহ দয়া প্ৰেম পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে এই পৃথিৱীৰ প্ৰতিজন মানুহে নিজে নিজৰ কৰ্ম কৰি যোৱা উচিত। মানুহে মানুহক সেৱা প্ৰাৰ্থনা কৰি এই পৃথিৱীতে স্বৰ্গ সুখ লাভ কৰিব পাৰে। খ নম্বৰটো মানুহেই দেৱ মানুহেই হেৱ মানুহ বিনে নাই কেৱ। এইটো আছে, এইটোৰ এনসাৰটো চাবা। উপৰোক্ত পদফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত মানৱ বন্দনা কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিৰ মতে মানুহতকৈ উক্ত দেৱ দেৱতা একো হ'ব নোৱাৰে। প্ৰতিজন মানুহৰ অন্তৰতে ভগৱান আছে, কিন্তু কোনেও ভগৱানক নিজৰ চকুৰ আগত দেখা পোৱা নাই। সেয়ে কবিয়ে অন্য দেৱ দেৱতা পূজা অৰ্চনা কৰিব কৈছে। আচলতে মানুহৰ সেৱাৰ যোগ্য মানুহে মানুহৰ সেৱা পৰোপকাৰৰ জৰিয়তে জীয়াই থাকিব পাৰে। জীয়াই থকা দিনকেইটাত মানুহে মানুহৰ কল্যাণ চিন্তা কৰাটোৱেই একমাত্ৰ প্ৰয়োজনীয় কথা। গতিকে সকলোকে মানুহৰ কল্যাণৰ হকে মানুহৰ সেৱাৰ বাবে আন্তৰিকতাৰে আত্মনিয়োগ কৰিবলৈ আহ্বান জনাইছে। ৫ নম্বৰত কেইটামান সমাৰ্থ শব্দ দিয়া আছে। সেইকেইটা হ'ব মানুহ মানৱ সংগ লগৰীয়া পৃথিৱী ধৰণী সোঁত লহৰ ঢৌ স্বৰ্গ সৰগ দেৱ দেৱতা। ২ নম্বৰটো দিবলৈ আছিল সাৰাংশ কবিতাটোৰ সাৰাংশ লিখিবলৈ দিছে। এইটো লিখি ল'বা চবে। মানৱ বন্দনা কবিতাটো প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা দেৱে ৰচনা কৰিছে। জোনাকী যুগৰ কবি আগৰৱালা দেৱৰ এই কবিতাটি উদাৰ মানৱতা বাদ প্ৰকাশ পাইছে। এই কবিতাটিৰ মাজেৰে কবিৰ মানৱ সেৱাৰ মনোভাৱ অতি সুন্দৰভাৱে প্ৰকাশ পাইছে। এই পৃথিৱীত মানুহে এক নীৰৱ বিচ্ছিন্ন গতিৰে জন্মগ্ৰহণ কৰিছে আৰু মৃত্যুবৰণো কৰি আহিছে। অন্তৰহীন সোঁতেৰে বিভিন্ন ৰূপত মানুহ অহা যোৱা কৰি থকাৰ কাৰণে মানুহক ময়াপী জীৱ বুলি কৈছে। কবিয়ে এই পৃথিৱীখনক মৰত বুলি ক'ব খোজা নাই, কিন্তু পৃথিৱীত থকা দিনকেইটা একমাত্ৰ মানুহৰ কল্যাণৰ হকে জীৱন উচৰ্গা কৰিবলৈ আহ্বান জনাইছে। মানুহ জীৱশ্ৰেষ্ঠ, সেয়ে
মানুহে মানুহৰ সংগী হোৱা উচিত। মানুহৰ প্ৰকৃত ধৰ্ম হৈছে মৰম, চেনেহ, দয়া, প্ৰেম। এই পৃথিৱীখনকে মানুহে প্ৰকৃত ঘৰ বুলি ভাবি মানুহৰ মাজত পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে এই মৰততেই স্বৰ্গ সুখ লাভ কৰিব পাৰে। অৰ্থাৎ মানৱ সেৱাই হৈছে প্ৰকৃত ধৰ্ম। মানৱ সেৱাৰ জৰিয়তেহে ঈশ্বৰক পাব পাৰি। কবিৰ মতে মানুহৰ বাহিৰে কোনো দেৱতা শ্ৰেষ্ঠ হ'ব নোৱাৰে। মানুহৰ সেৱাৰ যোগ্য মানুহেই। গতিকে সকলোকে মানুহৰ কল্যাণৰ হকে মানুহৰ সেৱাৰ বাবে আন্তৰিকতাৰে আত্মনিয়োগ কৰিবলৈ আহ্বান জনাইছে। এইখিনি আছিল মানৱ বন্দনা কবিতাটোৰ প্ৰশ্ন উত্তৰসমূহ। আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। বাই বাই।